নমস্কাৰ অসমীয়াৰ জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী গণকণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি আজি দিনৰ ভাগলৈ ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপালক লগ কৰিছিল আৰু এতিয়া নিশা 12 বাজিছে। এই 12 বজাত আমি এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছো আৰু নিশা 12 বজাতো ৰাইজ দলৰ সভাপতি গৰাকীয়ে গুৱাহাটীস্থিত চচলত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ CBI তদন্ত বিচাৰি আৰু অভিযুক্ত শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ কৰা দাবীত অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। হয়, আমি আপোনালোকক দৃশ্য দেখাইছো। এই দৃশ্য চাওক। নিশা 12 বজাতো ৰাইজ দলৰ সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত বিচাৰিছে আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জুবিন গাৰ্গৰ হত্যা হোৱা বুলি আশংকা প্ৰকাশ কৰি তেওঁ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে আৰু তাৰ পিছতে সমগ্ৰ ঘটনাটো যে এক ৰহস্য আৱতলৈ গুচি গৈছে আৰু অসমবাসীয়ে সন্দেহ কৰিছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছে বা মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে। গতিকে জুবিন গাৰ্গৰ যি মৃত্যু, এই ৰহস্যজনক মৃত্যুৰ CBI তদন্ত হ'ব লাগিব আৰু অসম চৰকাৰে যি CID দ্বাৰা SIT গঠন কৰিছে, এই SIT ওপৰত অসমৰ ৰাইজৰ বিশ্বাস নাই। আপোনালোকে জানি আচৰিত হ'ব, জুবিন গাৰ্গৰ মৃত্যু 12 দিন অতিক্ৰম কৰিলে। 12 দিন অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰে গঠন কৰি দিয়া SIT আৰু CIDয়ে আজি পৰ্যন্ত এগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আনকি শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কোনোবা অজ্ঞাত থানৰ পৰা তেখেতলোকে ফেচবুকত বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট দি আছে, স্পষ্টীকৰণ দি আছে, কিন্তু আজি পৰ্যন্ত অসম আৰক্ষীয়ে তেখেতলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে সমগ্ৰ ঘটনা ৰহস্যজনক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিষয়টো কোন দিশে গতি কৰি আছে সম্পূৰ্ণ স্পষ্টীকৰণ যিহেতু অসমৰ ৰাইজক দিব পৰা নাই। আইনৰ গতিবিধি কোন দিশত আছে, SITয়ে কি পৰ্যায়ত তদন্ত কৰি আছে, একো খবৰ যিহেতু অসমবাসীৰ হাতত নাই। সকলোৱে এটাই দাবী কৰি আছে যে আমাক ন্যায় লাগে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত হ'ব লাগে আৰু অসমবাসীয়ে ন্যায় বিচাৰে, জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু এই কথাখিনি যিহেতু স্পষ্ট ৰূপত অসমবাসীয়ে দাবী জনাইছে আৰু সেইটো কাৰণে অসমবাসীৰ যি দাবী, এই দাবীক নেতৃত্ব প্ৰদান কৰি প্ৰথমবাৰলৈ ৰাইজ দলৰ সভাপতি গৰাকীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু তেওঁ কৈছে মোৰ কাৰণে বিধায়কৰ পদ ডাঙৰ নহয়, দৰকাৰলৈ মই ৰাজনীতি এৰি দিম, কিন্তু জুবিনদাৰ যি ৰহস্যজনক মৃত্যুৰ, এই মৃত্যুৰ তদন্ত আমাক লাগিব। পৰাগ দাসৰ দৰে আমি ৰহস্যজনক মৃত্যুৰ যি তদন্ত, এই তদন্ত আধৰুৱা হ'বলৈ আমি নিদো। গতিকে আমি ন্যায়ৰ বাবে যুঁজিম আৰু সেইটো কাৰণে অখিল গগৈ ডাঙৰীয়াই দিনৰ ভাগত ৰাজ্যপালক লগ কৰিছিল। ৰাজ্যপালক লগ কৰি সমগ্ৰ ঘটনাটো CBI তদন্ত দাবী কৰিছিল। লগতে শামকানু মহন্তহঁতৰ যি তেখেতলোকৰ অৰ্থনৈতিক যি কেলেংকাৰী, এই কেলেংকাৰীবোৰ ইডিক দিবৰ কাৰণে দাবী কৰিছিল আৰু শেহতীয়াকৈ অখিল গগৈ ডাঙৰীয়াই দিনৰ ভাগৰ পৰা এতিয়া ৰাতি 12টা বজালৈকে তেওঁ একেৰাহে অৱস্থান ধৰ্মঘট কৰি আছে আৰু যেতিয়ালৈকে শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে অখিল গগৈ ডাঙৰীয়াই এই যি অনিৰ্দিষ্টকালীন যি আপোনালোকক আমি কৈ আছো যে তেওঁ প্ৰতিবাদ কৰিছে, দাবী জনাইছে, এই প্ৰতিবাদ কৰি যাব বুলি ঘোষণা কৰিছে। আৰু ৰাতি 12টা বজাৰ দৃশ্য আপোনালোকক আমি দেখাই আছো। চাওক কেনেকৈ মানুহ আহি অখিল গগৈ খং দিছে, কেনেকৈ মানুহে দাবী জনাইছে যে ন্যায় লাগে। আচলতে ন্যায় পাবনে জুবিন গাৰ্গে, আটাইতকৈ ডাঙৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীগৰাকীৰ যি ভূমিকা, এই ভূমিকাক লৈ অসমৰ ৰাইজৰ সন্দেহ উঠিছে, মানুহে সন্দেহ কৰিছে আৰু সেইটো কাৰণে প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদ হৈছে অখিল গগৈ প্ৰতিবাদৰ প্ৰতি অসমৰ ৰাইজৰ অফুৰন্ত মৰম আৰু শুভেচ্ছা আশীৰ্বাদ আছে আৰু অখিল গগৈ ডাঙৰীয়া খং দিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে এতিয়া মন বান্ধি লৈছে। গতিকে অখিল গগৈ ডাঙৰীয়াই যি দাবী জনাইছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, সেই দাবী আমি সমগ্ৰ অসমবাসীয়ে কৈছো যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আমাক উচিত তদন্ত লাগিব আৰু আমাক ন্যায় লাগিব। কাৰণ জুবিন গাৰ্গ হ'ল আজিৰ যুগৰ এক কণ্ঠ, গণকণ্ঠ, যি নতুন প্ৰজন্মক প্ৰভাৱান্বিত কৰিছিল, যি নতুন প্ৰজন্মক এক গতি দিবলৈ সক্ষম হৈছিল। তেওঁ গানেৰে প্ৰতিবাদ কৰিছিল, তেওঁ বিভিন্ন সময়ত চৰকাৰৰ জনগণ বিৰোধী যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল
আৰু কাৰো ওচৰত আপোচ নকৰা একমাত্ৰ সাহসী ব্যক্তিগৰাকী আছিল জুবিন গাৰ্গ, যাৰ মৃত্যু ছিংগাপুৰত এচাম বেপাৰীয়ে বেপাৰ কৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু মুখলৈ ঠেলি দিলে। গতিকে এই তদন্ত আমাক লাগিব, কাৰণ জুবিন গাৰ্গৰ মৃত্যু কেতিয়াও সহজ নহয়, কেতিয়াও আমি ভবা নাছিলোঁ আৰু নভবা এটা কথা যিহেতু ঘটি গ'ল, গতিকে এই ঘটনাৰ তদন্ত হ'ব লাগিব আৰু হ'ব লাগিব। ইয়াৰ বাবে আমি সমগ্ৰ অসমবাসী সদায় জুবিন গাৰ্গৰ ন্যায় পক্ষত আছোঁ আৰু ভৱিষ্যতলৈও থাকিম।